নমস্কাৰ সকলোকে হোলীৰ বহুত বহুত আন্তৰিক শুভকামনা জনাইছো আৰু মই এতিয়া আছো গুৱাহাটীৰ ফেন্সি বজাৰত আৰু ফেন্সি বজাৰৰ হোলী আজি চাব আহিছো আৰু এফালেৰে এটা গলি আছে সেই গলিটোৰে এনেকৈ ভিতৰ ফালে সোমাই যাম যেটো পুৰণা জেল আছে সেই জেলৰ ওচৰতে ফেন্সি বজাৰৰ হোলী সেলিব্ৰেশন কৰা হয় বলক এতিয়া তালৈকে যাও আৰু মই ফেন্সি বজাৰৰ সেই গলিটো আহি পালো আৰু এই গলিটো জুৰি চাই এই গলিটোত হোলী সেলিব্রেশন করা হয় আর এফালে যদি চাই এইফালে হোলী উপলক্ষে খুবই ধুনিয়াকৈ সজোৱা হৈছে আৰু এতিয়া ভিতৰৰ ফালে যাম যেটো পুৰণা জেল আছে সেই জেলৰ ওচৰত আৰু অধিক ডাঙৰকৈ সেলিব্রেশন কৰা হয় আৰু এনেকৈ যাই আছো আৰু এফালে যে বিল্ডিং বিলাক দেখিবলৈ পাইছে বিল্ডিংৰ ওপৰৰ পৰা বেলুনত পানী ভৰাই ওপৰৰ পৰা তলত মাৰি আছে আৰু এতিয়া এফালে আহি পালো এফালে যদি চাই ৰঙৰ বিভিন্ন দোকানবিলাক আছে আৰু এইফালে হোলী সেলিব্রেশন কৰা ঠাইটো আহি পাইছো আৰু এফালে যদি চাই সন্মুখৰ ফালে হোলী সেলিব্রেশন কৰা ঠাইটো ইয়াতে আহি পাইছো আৰু এতিয়া আহি পালো পুৰণা জেল আৰু সেইফালে এইটো হৈছে পুৰণা জেল আৰু পুৰণা জেলৰ এই ঠাইখিনিত হোলী বিশেষকৈ সেলিব্রেশন কৰা হয় আৰু এফালে যদি চাই হোলী সেলিব্রেশন কৰিবৰ কাৰণে এতিয়া এই ঠাইখিনিত কৰ পৰা যে মানুহ আহি ইয়াতে একত্ৰিত হ'ব তাৰ কোনো হিচাপ নাই আৰু বিল্ডিংৰ ওপৰৰ পৰা পানী মাৰি আছে আৰু এতিয়া এই ঠাইখিনিত হোলী সেলিব্রেশন খুবই ধুনিয়াকৈ কৰা হ'ব আৰু এফালে মঞ্চ বনাইছে আৰু মঞ্চত এফালে ডাঙৰ ডাঙৰ পাইপেৰে ফাকুৱা ছটিয়া হ'ব ওপৰলৈ আৰু এফালে যদি চাই ফ্ৰেন্ডছ ক্লাব হোলী মহোৎসৱ 2025 আৰু আজি ইয়াতে আছো আৰু হোলী সেলিব্রেশন ইয়াতে উপভোগ কৰিম আৰু কেনেকৈনো ইয়াতে হোলী সেলিব্রেশন কৰে আপোনালোকক দেখুৱাম আজি আৰু এফালে সব দুটাকৈ মটৰ লগাই আছে আৰু এই মটৰেৰে ওপৰত ফাকুৱা ছটিয়া হ'ব আৰু ওপৰত যেতিয়া ফাকুৱা ছটিয়া হ'ব তেতিয়া দেখিবলৈ কিন্তু খুবই ধুনিয়া লাগিব ইয়াতে হোলী সেলিব্রেশন আৰু ইয়াতে হোলী বিশেষ ধৰণে সেলিব্রেশন करती है और उस दौरान 1947 के बाद से जितनी बार दुश्मनों ने भारत की ओर देखा है उनको ही मुंह की खानी पड़ी है और जो हमारे देश पर जान निछावर किए हैं एक बार उनके लिए जोरदार तालियां यहाँ एकत्रित है तो उनके कारण है तो हमारी तरफ से उनको श्रद्धांजलि और भारतीय टीम को शुभकामनाएं जिन्होंने चैंपियंस ट्रॉफी जीती है আৰু সেইফালে চাওক অলপ আগত যে আপোনালোকক দেখুৱাইছিলো পাইপটো সেই পাইপটোৰে ফাকুগুৰি ছটিয়াই দিয়া হৈছে আৰু ডিজেট গান লগাই দিয়া হৈছে আৰু সেই গানৰ তালে তালে এতিয়া সকলোৱে নাচি বাগি হোলী সেলিব্রেশন কৰি আছে ইমান যে ফাকু ছটিয়াই দিয়া হয় এই ফাকুৰ কাৰণে কেতিয়াবা কেতিয়াবা ঠাইখিনি নেদেখা হৈ যায় ভাল লাগিল আৰু ইয়াতে বিভিন্ন ঠাইৰ This is the rhythm of the life. The life এই দুটাৰে অনাবৰত ফাকুৱা ছটিয়াই আছে আৰু খুবই ধুনিয়া লাগিছে ইয়াতে হোলী সেলিব্রেশন কৰি का जो रंग सतरंगी है उससे सुंदर चीज हमें प्राकृतिक ने दी नहीं है लेकिन मैं ये कहना चाहता हूँ कि उससे भी सुंदर अगर कोई माहौल है हमारे आज के यहाँ की आपकी उपस्थिति आपके रंग बिरंगी এতিয়া মই ষ্টেজৰ ওপৰলৈ উঠি আহিলো আৰু ষ্টেজৰ ওপৰৰ পৰা এবাৰ পৰিবেশটো মানে উপভোগ কৰিব বিচাৰিছো আৰু ষ্টেজৰ ওপৰৰ পৰা যদি চাই ষ্টেজতটো ইতিমধ্যে গান লগাই দিয়া হৈছে আৰু ষ্টেজৰ পৰা মানে খুবই ধুনিয়া দৃশ্য দেখিবলৈ পোৱা যায় আৰু এফালে ছোৱালী মহিলাসকলৰ কাৰণে বেলেগকৈ ঠাই বনাই দিয়া হৈছে বেৰিকেড দিয়া হৈছে আৰু তেওঁলোকে ইয়াতে ডিজেৰ তালে তালে হোলীৰ আনন্দ উপভোগ কৰি আছে আৰু ষ্টেজৰ পৰা এতিয়া এফালে যদি চাই এই দাদাজনে মানে ধুনিয়া ধুনিয়া গান বজাই আছে আৰু ইয়াতে এই অনুষ্ঠানটো মানে হোলী মহোৎসৱটো ফ্ৰেন্ডছ ক্লাবৰ
উদ্যোগত আয়োজন কৰা হৈছে আৰু ইয়াতে আহি কিন্তু সঁচাকৈ মোৰো খুবেই ভাল লাগিছে যোৱা বছৰো আহিছিলোঁ এই বছৰো আহিছোঁ এই বছৰ আহি ইয়াতে খুবেই ভাল লাগিছে আৰু এইফালে চাওক ডিজে গানৰ তালে তালে সকলোৱে হোলি সেলিব্ৰেশন কৰি আছে আৰু ঠাইখিনি যে বিভিন্ন ৰঙৰ মানে ৰঙেৰে ঠাইখিনি ৰঙিন হৈ পৰিছে আজিৰ ইয়াৰ এই সুন্দৰ পৰিৱেশটো কিন্তু মোক হলে খুবেই ধুনীয়া লাগিছে যদিও ইয়াত ডিজে গানত সুন্দৰ সুন্দৰ ডিজে গানত সকলোৱে আনন্দত মতলীয়া হৈ নৃত্য কৰি আছে কিন্তু মই সেই গান প্লে কৰিব পৰা নাই কাৰণ কপিৰাইটৰ কথা আছে সেই গান যদি প্লে কৰা হয় তেনেহলে কপিৰাইট আহি যাব আৰু এতিয়া মুঠতে এই মধুৰ সময়টো সঁচাকৈ মই খুবেই ধুনীয়াকৈ উপভোগ কৰিছো আৰু আজি ইয়াতে ফেঞ্চি বজাৰৰ হোলি সেলিব্ৰেশন মহোৎসৱত আহি খুবেই ভাল লাগিল আৰু उपस्थित है उनसे अनुरोध है कृपया मंच को खाली कर दे केवल मीडिया कर्मियों को छोड़ के दोस्तों ये प्रोग्राम पूरे वर्ल्ड में लाइव हो रहा है सारे नेशनल चैनल यहाँ पे हैं कृपया शालीनता बनाए रखें गुवाहाटी की होली कैसी होती है पूरा विश्व आपको देख रहा है तो ऐसा परिचय दीजिए कि लोग अगली होली में यहाँ आए এতিয়া যে আপোনালোকে দেখিবলৈ পাইছে এই ঠাইখিনি বেলেগ ঠাইত আৰু ইয়াতো তেনেদৰে হোলি উদযাপন কৰা হৈ আছে সেই ঠাইখনৰ পৰা কেইখোজমান আহিলে এই ঠাইখিনি পায় আৰু এইফালে আহিলো আৰু ইয়াতো অগণন মানুহে তেনেদৰে একেদৰে হোলি সেলিব্ৰেশন কৰি আছে আৰু ইয়াতে আহিলো ইয়াতে এপাক সোমাই ইয়াতে খুবেই ভাল লাগিল মুঠতে সকলোৱে হোলিৰ আনন্দেৰে বিভিন্ন ৰঙীন হোলিৰ ৰঙেৰে মতলীয়া হৈ সকলোৱে হোলি সেলিব্ৰেশন কৰি আছে খুবেই ভাল লাগিল আৰু আজি ইয়াতে ফেঞ্চি বজাৰৰ হোলি মহোৎসৱ সেলিব্ৰেশন কৰিলো খুবেই ধুনীয়া লাগিল মুঠতে ইয়াতে খুবেই অনন্য ধৰণে খুবেই মিলা প্ৰীতিৰে হোলি মহোৎসৱ পালন কৰা হয় আৰু এতিয়া যদি দেখিবলৈ পাইছে আপোনালোকে এতিয়া দিনৰ প্ৰায় 1 মান বাজিছে আৰু এতিয়াও মানুহ ফেঞ্চি বজাৰলৈ আহি আছে হোলি মহোৎসৱ উপভোগ কৰি আছে আৰু ইয়াতে বিভিন্ন ঠাইৰ পৰা আহি মানুহে হোলি সেলিব্ৰেশন কৰে আৰু এতিয়া মই এনেকৈ আহিছো এনেকৈ এফালে লাখটকীয়া হৈ এনেকৈ ওলাই যাম আৰু ইয়াতে মই ৰাতিপুৱা 10:30 মান বজাতে আহিছিলো 1 বজা মানলৈকে ইয়াতে থাকিলো হোলি সেলিব্ৰেশন কৰিলো খুবেই ভাল লাগিল আৰু এতিয়া যদি চাই ফেঞ্চি বজাৰত হোলি মহোৎসৱ উপলক্ষে খুবেই উদুলি পৰিৱেশ আৰু এতিয়া এনেকৈ ওলাই যাম আৰু এফালে কাপোৰ মাৰ্কেটত এটা বেগ ল'বলগীয়া আছে আৰু এফালে কাপোৰ মাৰ্কেটত এটা বেগ ল'বলগীয়া আছে বেগটো লৈ এনেকৈ এতিয়া ঘৰলৈ গুচি যাম আৰু এফালে চাওক মোৰ শৰীৰৰ কাপোৰৰ এনেকুৱা এটা অংশ নাই যে য'ত ৰং লগা নাই আৰু তাত মুঠতে ভেকুৱাম লগাই লৈছে আৰু সেইটোৰে মস্ত ডাঙৰ পাইপ সেই পাইপেৰে হোলি মানে ফাকুগুৰি ছটিয়াই দি থকা হৈছে আৰু তাত খুবেই ভাল লাগিল আৰু মুঠতে হোলিৰ ৰঙেৰে সমগ্ৰ ভাৰতবৰ্ষ ৰঙীন হৈ গৈছে